আত্মহত্যা কৰা বুলি এখন চিঠি লিখি থৈ গৈছিল। এই ঘটনাৰ পিছত অসম পুলিচে 7জনীয়া সদস্যৰে এটা SIT গঠন কৰিছিল। এই ঘটনাৰ লগত জড়িত সমস্ত এৰিয়া ভিডিওগ্ৰাফ আৰু FSLও কৰা হৈছিল। মেজিষ্ট্ৰেটে ইনকুৱেষ্ট কৰিছিল আৰু এতিয়ালৈকে 3 গৰাকী ব্যক্তিক এই ঘটনাৰ সৈতে জড়িত হোৱা বাবে গ্ৰেপ্তাৰ কৰা হৈছিল। আজি ৰাজ্য চৰকাৰৰ কেবিনেটে বিষয়টোৰ গুৰুত্ব আৰু বিষয়টোৱে এগৰাকী খুব উদীয়মান অভিযন্তাৰ প্ৰাণ হেৰুৱাবলগীয়া হোৱা পৰিৱেশ সৃষ্টি হোৱাৰ বাবে ইয়াৰ গুৰুত্ব অনুভৱ কৰি কেবিনেটে এই বিষয়টো CBIক হস্তান্তৰ কৰিবৰ বাবে সিদ্ধান্ত লৈছে।